Hello everyone, স্বাগতম জনাইছোঁ এডুকেশ্যন গাইডেন্স এণ্ড ফ্লগছৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ কলিয়াবৰৰ শিলঘাটত অৱস্থিত এটা ঐতিহাসিক মন্দিৰলৈ। মন্দিৰটোৰ বিষয়ে হয়তো বহুতে জ্ঞাত আৰু বহুতে অজ্ঞাত, গতিকে এই মন্দিৰটোৰ বিষয়ে ভিডিঅ'টো শেষলৈ সবিশেষ জনাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আমি এতিয়া যাবলৈ ওলাইছোঁ। ইয়াত ইচিতা, ইয়া ক'ত গ'ল, ইয়া অনন্যা, এয়া আমাৰ টিচাৰ আৰু পাপিয়া। দিয়া খোৱা গাইজ, আমি এতিয়া যাবলৈ ওলাইছোঁ। যিহেতু নৱৰাত্ৰি চলি আছে, আজি অষ্টমী হয়, তো আমি এটা মন্দিৰলৈ যাম। সেইটো অকণমান মানে জয়াল মন্দিৰ হয় আৰু আপোনাৰ জখলাবন্ধা যাওঁতে ৰোডটোত পায়। তো বলক আপোনালোকো আমাৰ লগত গৈ থাকক। তেনেহ'লে আহি থাকোঁতে আমি বাটতে নগাঁও কলিয়াবৰত অৱস্থিত শ্ৰী শ্ৰী মা গৌৰী থান মন্দিৰত আমি সোমাইছিলোঁ। ইয়াত আৰতি হৈ আছিলে, গতিকে আমি আৰতি হোৱাৰ কাৰণে তালৈ গৈ আমিও সেৱাভাগ ল'লোঁ। এয়া মন্দিৰটোৰ ভিতৰৰ ভাগ। তাৰপিছত আমি গ'লোঁ প্ৰত্নতাত্ত্বিক হাতীমূৰা মন্দিৰলৈ। এই মন্দিৰটো অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এখন ঐতিহাসিক মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্তসিংহই 1667 শকত এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত। এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনা স্থলী। এই হাতীমূৰা দুৰ্গা মন্দিৰ কলিয়াবৰৰ হাতীমূৰা পাহাৰত অৱস্থিত। আহোম বিষয়া হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই কলিয়াবৰৰ এই অঞ্চলটোৰ নাম হাতীমূৰা হয়। পিছলৈ হাতীমূৰা পাহাৰত অৱস্থিত হোৱাৰ বাবে ইয়াত থকা দুৰ্গা মন্দিৰটোৰ নামো হাতীমূৰা মন্দিৰ হয়। প্ৰতি বছৰে এই হাতীমূৰা মন্দিৰত উলহ মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। পূৰ্বতে ইয়াত বলি প্ৰথা প্ৰচলিত আছিল। 1992 চনৰ পৰা ইয়াত বলি প্ৰথা বন্ধ হয়। হাতীমূৰা মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উপাসনা স্থল। ইয়ালৈ দৈনন্দিন পূজা অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। এই মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। তদুপৰিও শালস্তম্ভ, আহোম যুগৰ কীৰ্তিচিহ্নৰে ভৰপূৰ এই স্থানৰ ঐতিহাসিক আৰু পুৰাতাত্ত্বিক মহত্ব আছে। এই মন্দিৰভাগত থকা দেউৰজনে এই মন্দিৰভাগৰ বিশেষত্ব খুব সুন্দৰকৈ আগবঢ়াইছে। এয়া মন্দিৰ হ'ল অসুবিধা দুৰ্গা মা হয়। এয়া মাৰ নাম কুঠাৰী মা হয়। মাৰ হাতত কুঠাৰ আছে। ইয়াত গণেশ আছে, গণেশৰ কুঠাৰী গণেশৰ হাতত কুঠাৰ আছে। ইয়াত আহোম ৰজা প্ৰমত্ত সিংহই 13 শতিকাত মানে মন্দিৰটো নিৰ্মাণ কৰিবলগীয়া হৈছিলে। মন্দিৰটো নিৰ্মাণ কিয় কৰিবলগীয়া হ'ল সেইখিনি কথা কওঁ অকণমান। আগত কমতাপুৰৰ পৰা ৰংপুৰ চহৰলৈ নাৱেৰে আহোম ৰজাসকল আহে, নাৱৰীয়াসকল সৈন্য সামন্তি লৈ। তাৰপিছত আহি থাকোঁতে কমতাপুৰৰ পৰা আমাৰ ৰংপুৰ চহৰ মানে শিৱসাগৰ তালৈ আহি থাকোঁতে হাতীমূৰা পাহাৰৰ নামনি নদী মানে 12-14 বছৰীয়া ছোৱালী মানে ধুনীয়া ছোৱালী, এবাৰ ডুবে এবাৰ উঠে, এনেকুৱা পানীত বকাই আছে। তেতিয়া নৱৰীয়াসকলে চুৰিৰ ভিতৰত আছে মহাৰাজ, নাৱৰ চুৰিৰ ভিতৰত মহাৰাজ ছোৱালীজনী পানীত ডুবি আছে। তেতিয়া মহাৰাজে ক'লে ছোৱালী পানীত ডুবিছে যদি উঠাই লওঁ। তেতিয়া তেওঁলোকে ছোৱালীজনীক পানীৰ পৰা নাৱত উঠালে। উঠাই পেলাই সুধিলে, ছোৱালী তোমাক ইয়াত পানীত কোনে পেলালে, তোমাৰ ঘৰ ক'ত, এতিয়া তোমাক আমি ক'ত নমাই দিম। তেতিয়া ছোৱালীয়ে মুখেৰে মাতা নাই, হাতেৰে ইংগিতেৰে এই পাহাৰটো দেখুৱালে।
তেতিয়া ৰজাৰ সেনাপতি আছিলে তৰুণ দুৱৰা ফুকন আছিলে। তৰুণ দুৱৰা ফুকনে ভাবিলে গোটেই জংঘলতো মানুহ ঘৰ চৰ নাই, ছোৱালীক আমি ইয়াত জংঘলত কেনেকৈ এৰিম। তেতিয়া তেওঁ ভাবিলে ৰংপুৰ চহৰলৈ লৈ যাওঁ ছোৱালীজনী। তাৰপিছত লৈ যাওঁ বুলি মনস্থ কৰিলে আৰু নাও আগুৱাই যাবলৈ ধৰিলে। আগলৈ যোৱাৰ নাও পিছলৈ যাবলৈ ধৰিলে আৰু তাই নাৱত নৃত্য কৰিবলৈ ধৰিলে, মানে ভূতনি প্ৰেতনি পিশাচনী ৰূপ লৈ পেলাই। তেতিয়া মহাৰাজে চুৰিৰ ভিতৰৰ পৰা মাত লগালে, তোমালোকে নাও ইমান লৰাই আছা, এতিয়া আমি চবেই ডুবিম, এনেই নদীত ডুব যাব। তেতিয়া মহাৰাজক কৈছে লগোৱা লিখকসকলে, নাৱৰীয়াসকলে, এই ছোৱালীজনী আমি যে উঠাই লৈছিলোঁ পানীৰ পৰা, সেই ছোৱালীজনী এতিয়া পিশাচনী হৈ পেলাই নাৱত নাচি আছে, সেইকাৰণে নাওখন এনেকৈ লৰি আছে। পিশাচনী হয় যদি চমতাৰে কোবাই পানীত পেলাই দিলা বুলি, পানীত পেলাই দিয়া বুলি ক'লে। তেতিয়া আৰু চমতাৰে কোবাই ৰজাৰ আদেশ মতে চমতাৰে কোবাই পানীত ছোৱালীজনী পেলাই দিলে। পেলাই দিওঁতে মানে তাই যি ডুবিল আৰু উঠি নাহিলে। তৰুণ দুৱৰা ফুকনে মানে বেছি চিন্তা কৰিলে যে আমি ছোৱালীজনীক পেলাই দিলোঁ, মাৰা নিচিনা হ'ল আৰু। তাৰ মনৰ দুখত আৰু তেওঁলোকে আগুৱাই নগ'লে আৰু নাও চপালে গধূলি হ'ল। ৰাতি তম্বু তৰি তম্বুৰ ভিতৰতে আছে, নাৱৰীয়া মানুহ এমুঠি খালে শুলে। তৰুণ দুৱৰা ফুকনৰ ৰাতি 12টালৈকে টোপনি নাই। তেতিয়া ৰাতি 12টাত তৰুণ দুৱৰা ফুকন ৰজাৰ ভৰি ফালে আছে আৰু ছোৱালীজনী ওলাইছে ৰজাৰ শিতানৰ ফালে। ৰজাই ডাইৰেক্ট নাই চোৱা। তৰুণ দুৱৰা ফুকনে ক'লে, মহাৰাজ এইজনী ছোৱালী আমি যে পানীত পেলাই দিছিলোঁ মানিৰ পৰা। তেতিয়া ৰজাই এনেকৈ চাওঁতে মায়ে তেতিয়া নিজৰ ৰূপ লৈ ল'লে। তেতিয়া ৰজাই চাৰিষ্ঠাং দণ্ডবোধ কৰি মাক সুধিলে, মা আমি আপোনাক চিনি নাপালোঁ, এইটো আমি ডাঙৰ ভুল কৰিলোঁ। তেতিয়া মায়ে কৈছে, মই বেয়া পোৱা নাই, তোমালোকে ইয়াত মই থাকোঁৱেই, ইয়াত তোমালোকে ইয়াত মন্দিৰ বনাই দিবা। তেতিয়া অংগৰাজপ্ৰমত্ত সিংহই সেয়া মন্দিৰ বনাই দিছে আৰু ইয়াত ৰাসায়নিক বস্তু লগোৱা নাই। শিল, ইটা আৰু বৰা চাউল, মাটিমাহ, শামুকৰ এইবিলাক বাকলিতেও আছে। শামুক, বৰা চাউল, চূণ, মিঠৈ আদি কৰি এনেকৈ শিল দি বনাইছে। কৰ্দৈশিৰা মন্দিৰ বনাইছে। আপোনাৰ 60 ডিগ্ৰী কোণ কৰি পেলাই বনাইছে মন্দিৰটো, ধুমুহাই একো নকৰে বুলি। দেখিছে না পিছফালে জোঙা জোঙা আছে। সেই গতিকে কৰ্দৈশিৰা মন্দিৰ হয় 13 শতিকাত বনোৱা আৰু ইংৰাজী 1754 চনৰ হয়। আৰু ইয়াত বহুত ঋষিমুনিয়ে পূজা কৰিছে, ৰজাসকলে পূজা কৰিছে। আপোনালোক আহিছে মাৰ ওচৰত। ইমান ধুনীয়া কথাখিনি কৈছে। ইয়াত বাবা আছিলে 110 বছৰৰ বুঢ়া বাবা নগৰ, সেই তেখেতে আমাক সৰুৰ পৰা তুলি লৈছিলে। 92 চনত বাবা সৰহবাগ যোৱাৰ আগতে মন্দিৰৰ ভাৰ দি থৈ গ'ল। তাৰপিছতে আমি পৰিচালনা কমিটি বনোৱা হয়, পূজা কমিটি বনোৱা হয়। তেতিয়া পূজা চোৱা হয়, দুৰ্গা পূজা হয়, বলবম মেলা হয়, আৰু শিৱৰাত্ৰি হয়। বহুত আমি স্নান কৰিবলৈ আহে মানুহ। মাঘী পূৰ্ণিমাতো আহে, কাৰ্তিক পূৰ্ণিমাতো আহে গা ধুবলৈ। মাঘী পূৰ্ণিমা, কাৰ্তিক পূৰ্ণিমা আৰু আপোনাৰ দুমাহী মকৰ সংক্ৰান্তি। গংগামাই পৰশুৰামলৈ আহে, তেতিয়া ইয়াত স্নান কৰিলে গংগা মাক পোৱা যায়। এই মন্দিৰভাগৰ গাতে লাগি থকা শিৱ মন্দিৰভাগলৈ গ'লোঁ। আৰু মন্দিৰৰ পৰা ওলাই আহি আমি আহিলোঁ খাবলৈ জখলাবন্ধ এখন হোটেললৈ। খাবলৈ দিয়ে না খাব। খোৱা শেষ হোৱাৰ পিছতে আকৌ আমি আহিলোঁ ভালুকজুৰি ৱাটাৰফল চাবলৈ। পাপিয়াই ৱাটাৰফলত আহিছিলোঁ কিন্তু পানী নাই ৱাটাৰফলত। একো নাই।
এইখিনিয়ে আছিল ভালুকজুৰি ৱাটাৰফলৰ দৃশ্যাৱলী। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।